10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব ধন। ৰাজ্যৰ লাখ লাখ লোকৰ একাউণ্টত চৰকাৰী ধন সোমাব। কোনে কোনে লাভ কৰিব এই ধন? 10 জুলাই বিশেষ দিন 10 বজাৰ পৰা 11 বজাৰ ভিতৰতে তেওঁলোকৰ একাউণ্টত ধন সোমাব। অৰুণোদয় আঁচনিৰ লাখ লাখ হিতাধিকাৰী একাউণ্টত জমা হ'ব 1250 টকাকৈ। যিসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টত সোমাব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ যিসকল অন্তৰ্ভুক্ত আছে তেওঁলোকৰ একাউণ্টতো ধন সোমাব 10 জুলাই তাৰিখে। বিধৱা পেঞ্চন আঁচনিৰো ধন জমা হ'ব একাউণ্টত। মুঠতে ৰাজ্য চৰকাৰ যিমান চৰকাৰী আঁচনি আছে প্ৰত্যেকৰে হিতাধিকাৰী একাউণ্টত সোমাব 10 জুলাইত ধন। প্ৰতি মাহৰ 10 তাৰিখে হিতাধিকাৰী একাউণ্টত ধন সোমোৱাটো যিহেতু চৰকাৰে নিশ্চিত কৰিছে আৰু এই 10 তাৰিখে লাখ লাখ লোকৰ একাউণ্টত সোমাব চৰকাৰী ধন। এই ভোটত ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব, কিয়নো ৰাজ্য চৰকাৰে ইতিমধ্যে আমাৰ ৰাজ্যবাসীৰ বাবে বহু অভিলাষী আঁচনি আনিছে আৰু ৰাজ্যৰ বহু আচলতে যোগ্য হিতাধিকাৰীক সামৰি লোৱা হৈছে এই অভিলাষী আঁচনিসমূহৰ ভিতৰত। বিশেষকৈ উল্লেখ কৰিব লাগিব অৰুণোদয় আঁচনিৰ কথা। ৰাজ্যৰ যিসকল গৃহিণী আচলতে ঘৰৰ ভিতৰতে আবদ্ধ হৈ আছিল তেওঁলোকে 2 টকা পইচাৰ কাৰণে বা তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী কেইপদ ক্ৰয় কৰিবৰ বাবে তেওঁলোকৰ ঘৰখনৰ মুৰব্বীলৈ, ঘৰখনৰ মূল উপাৰ্জনকাৰীলৈ তেওঁলোকে হাতলৈ মুখলৈ চাবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিলে। কিন্তু যেতিয়াৰে পৰা ৰাজ্য চৰকাৰে মহিলাসকলৰ হাতত বুজি দিছে অৰুণোদয় আঁচনি, তেওঁলোকে অৰুণোদয় আঁচনিৰ জৰিয়তে এক স্বাৱলম্বনৰ এক পথ বিচাৰি পাইছে। মাহেকত তেওঁলোকে 1250 টকা যি লাভ কৰে, সেই 1250 টকাৰ যদি প্ৰতিগৰাকী মহিলাই সৎ ব্যৱহাৰ কৰিছে তেনেহ'লে নিশ্চিতভাৱে তেওঁলোকৰ বাবে এটা স্বাৱলম্বনৰ পথ ওলাইছে আৰু সেই পথেৰে তেওঁলোকে এতিয়া আৰু তেওঁলোকৰ প্ৰয়োজনীয় সামগ্ৰী কেইপদ ক্ৰয় কৰিবৰ বাবে বা প্ৰয়োজনীয় টকা কেইটাৰ বাবে তেওঁলোকে ঘৰখনৰ মুৰব্বী বা উপাৰ্জনৰ মূল ব্যক্তিজনলৈ তেওঁলোকে বাট চাবলগীয়া হোৱা নাই। গতিকে সেইসকল অৰুণোদয় আঁচনিৰ হিতাধিকাৰীৰ বাবে এই মুহূৰ্তত এটা ভাল খবৰ। 10 জুলাইলৈ আৰু মাত্ৰ কেইটামান দিন বাকী আছে। তেওঁলোকৰ একাউণ্টত ধন সোমাব চৰকাৰে। তেওঁলোকৰ একাউণ্টত পোনে পোনে সোমাই দিব ধন। 10 জুলাই পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰত তেওঁলোকৰ বেংক একাউণ্ট চেক কৰক আৰু তেওঁলোকে মন কৰিব তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে তেওঁলোকৰ সকলো নথি পত্ৰ লিংক হৈ আছে নে নাই আৰু দ্বিতীয়তে তেওঁলোকৰ ফোন নাম্বাৰটো সেই বেংক একাউণ্টৰ সৈতে লিংক হৈ আছে নে নাই। যদিহে তেওঁলোকৰ বেংক একাউণ্টৰ সৈতে অন্যান্য নথি পত্ৰ কিন্তু আপডেট নাই তেনেহ'লে তেওঁলোকৰ একাউণ্টত ধন সোমালেও তেওঁলোকে গম নাপাব। গতিকে প্ৰত্যেকেই নিজৰ যি অৰুণোদয় আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকে নিজৰ বেংক একাউণ্টটো সদায় এক্টিভ কৰি ৰাখক, যাতে কোনো কাৰণত ধন সোমোৱাৰ লগে লগে উভতি নাযায় বা তেওঁলোকে ধন সোমোৱাৰ লগে লগে যাতে উজ্জ্বল কৰিবলৈ সুবিধা লাভ কৰে। ৰাজ্য চৰকাৰে এই অভিলাষী আঁচনিৰ যোগেদি সামৰি লৈছে ৰাজ্যৰ লাখ লাখ মহিলা। প্ৰত্যেকগৰাকী মহিলাই উপকৃত হৈছে। গতিকে এনে অৱস্থাত এটা ভাল খবৰ বুলি উল্লেখ কৰিব লাগিব। 10 জুলাইত প্ৰত্যেকৰে একাউণ্টত সোমাব চৰকাৰী ধন। অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ একাউণ্টত সোমাব 1250 টকাকৈ। অন্যহাতে যিসকল বৃদ্ধ পেঞ্চন আঁচনিৰ হিতাধিকাৰী আছে তেওঁলোকৰ একাউণ্টতো ধন সোমাব, চৰকাৰী ধন সোমাব 10 জুলাই তাৰিখে বৃদ্ধ পেঞ্চন আঁচনিৰ